নমস্কাৰ আলোকপাতৰ আন এটা নতুন খণ্ডলৈ মই উজ্জ্বল বৰাই আপোনালোকক স্বাগতম জনাইছোঁ এখন স্বনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল ভাৰত ৰাষ্ট্ৰ গঠনৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী মোদীয়ে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল আত্মনিৰ্ভৰ ভাৰত অভিযান 20 লাখ কোটি টকাৰ এক অৰ্থনৈতিক পেকেজ এই পেকেজৰ জৰিয়তে সকলো ক্ষেত্ৰতে বিশেষকৈ উদ্যোগ এমএসএমই বা কৃষি খণ্ডত বা আন যি গুৰুত্বপূৰ্ণ খণ্ড আছে সকলো ক্ষেত্ৰতে সংস্কাৰৰ পোষকতা কৰি এই যি অৰ্থনৈতিক পেকেজ ঘোষণা কৰা হৈছিল সেই পেকেজে আমাৰ অসমৰ বাবে কি সম্ভাৱনাৰ কঢ়িয়াই আনিছে বা সম্ভাৱনাৰ ক্ষেত্ৰবোৰ ক'ত আছে অসমত আমি সেই সম্পৰ্কে আলোচনা কৰিবলৈ আজি ষ্টুডিঅ'ত সমবেত হৈছোঁ আৰু আমাৰ মাজত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আমাৰ মাজত আজি উপস্থিত আছে চাৰিগৰাকীকৈ বিশিষ্ট ব্যক্তি আমি তেওঁলোকক আপোনাৰ সৈতে চিনাকি কৰাই দিব খুজিছোঁ আমাৰ মাজত উপস্থিত আছে মিতানাথ বৰা অৰ্থনৈতিক বিশ্লেষক আমাৰ মাজত উপস্থিত আছে ডক্টৰ সঞ্জয় শৰ্মা ৰাজ্যিক মীন সমন্বয়ক ৱৰ্ল্ড বেংকৰ আপাৰ্ট প্ৰজেক্টৰ আমাৰ মাজত উপস্থিত আছে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ আৰু আমাৰ মাজত উপস্থিত আছে অসম মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰুৱা আপোনালোক চাৰিগৰাকীকে মই ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমে মই যাব খুজিছোঁ মিতানাথ বৰাৰ কাষলৈ প্ৰধানমন্ত্ৰীৰ যি আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন বা যি এই অভিযানৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল এই সম্পৰ্কে আপুনি অলপ ক'ব নেকি হয় 2020 যেতিয়া আমাৰ এই কৰনা ভাইৰাছৰ পেণ্ডেমিকটো হঠাৎকৈ আহিলে আমি দেখা পালো একচুয়ালি মানে কিছুমান দিনৰ ভিতৰতে এটা ডাঙৰ এটা ক্ৰাইচিছ আহি থিয় হ'ল বিশেষকৈ সেফটি কনসাৰ্নৰ কাৰণে ইন্টাৰনেশ্যনেল যোনটো কমিউনিকেশ্যন এণ্ড ট্ৰান্সপৰ্টেশ্যন সেইটো বন্ধ হৈ গ'ল যেনেকা সাপোজ আপোনাৰ এয়াৰৱেজ বন্ধ হৈ গ'ল ৱাটাৰৱেজ বন্ধ হৈ গ'ল ৰোড ট্ৰান্সপৰ্টেশ্যন বন্ধ হৈ গ'ল সেইটো কাৰণে কি হ'ল এটা ডাঙৰ ক্ৰাইচিছ হৈ থিয় হ'ল এভৰি কাণ্ট্ৰি পৃথিৱীৰ মানে যিমান কাণ্ট্ৰিজ আছে তাৰ ভিতৰত এটা ডাঙৰ ক্ৰাইচিছ হৈ গ'ল সবৰ ক্ষেত্ৰতে হেল্থ এটা ইছ্যু থিয় হ'ল ভাইৰাছটোৰ কাৰণে তাৰপিছত আপোনাৰ লাইভলিহুডৰ এটা ক্ৰাইচিছ থিয় হ'ল আৰু কাণ্ট্ৰি নেশ্যনৰ নিজৰ ইকনমি এটা ক্ৰাইচিছ থিয় হ'ল তো এইটো এতিয়া এনেকা সিচুৱেশ্যনত আহি থিয় হৈছে যে একো কৰাৰ অৱস্থা নাছিলে বিকজ ইণ্টাৰনেশ্যনেল ছাপোৰ্ট পোৱাটো এটা কথা হৈ থিয় হৈছিলে তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াজী তেখেতে এটা আত্মনিৰ্ভৰ ভাৰত অভিযান বুলি প্ৰস্তুত কৰিলে আৰু সেইটো একচুৱেলি অতি দৰকাৰীও আছিলে আৰু খুবেই এছেঞ্চিয়েল বস্তুটো বেচিকেলি আত্মনিৰ্ভৰ ভাৰতৰ তেখেতৰ মেইন অবজেক্টিভ হ'ল যে আমি ভাৰতবৰ্ষক কেনেকা এটা সেলফ ৰিলায়েন্ট সেলফ সাফিচিয়েন্ট ইকনমি বনাব পাৰোঁ কাৰণ আমাৰ যেতিয়া দেখা পালে যে ক্ৰাইচিছটো যেতিয়া থিয় হ'ল যেতিয়া কমিউনিকেশ্যন বন্ধ হ'ল ট্ৰান্সপৰ্টেশ্যন বন্ধ হ'ল এছেঞ্চিয়েল গুডছৰ এটা ক্ৰাইচিছ থিয় হ'ল এতিয়া ভাৰতবৰ্ষৰ 21st চেঞ্চুৰীত বহুত এছেঞ্চিয়েল গুডছৰ কাৰণেও বেলেগ কাণ্ট্ৰিজৰ ওপৰত ইম্পৰ্টছৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে এইটো আমাৰ কিন্তু মই ক'ব বিচাৰো যে লাষ্ট কিছুমান বছৰত আমাৰ গভৰ্ণমেণ্টৰ এটা মানে ফিউচাৰিষ্টিক প্লেনৰ কাৰণে আমি খুব বেছি এইখিনি প্ৰব্লেম পোৱা নাই আমাৰ ফুড ষ্টক ৱাজ ভেৰি গুড কিন্তু ইন দ্য লং ৰান আমি জানো যে এটা হ'ল কৰনা ভাইৰাছ পেণ্ডেমিকটোৰ পিৰিয়ডত ক্ৰাইচিছটো মেনেজ কৰা আৰু এটা হ'ল পোষ্ট পেণ্ডেমিক পিৰিয়ডটো এটা ক্ৰাইচিছ মেনেজ কৰা চ' বছৰত যোনটো এতিয়া আমি লছ দি যাম সেইটো কিন্তু নেক্সট 5 to 10 years ইভেন 20 years লাগিব আমাৰ ৰিকভাৰ কৰিবৰ কাৰণে সেইকাৰণে আত্মনিৰ্ভৰ ভাৰত অভিযানটো এটা ৰাইটফুল টাইমত আহিছে আৰু সেলফ সাফিচিয়েন্ট এণ্ড সেলফ ৰিলায়েন্ট নেশ্যন এটা বনাবৰ কাৰণে মোদীজী তেতিয়া তাতে 5টা পিলাৰৰ ওপৰত খুব গুৰুত্বপূৰ্ণ এইটো দিছে ফাৰ্ষ্ট হ'ল আমি ইকনমিটো সেলফ ৰিলায়েন্ট বনাব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ খুব ষ্ট্ৰেংথেন কৰিব লাগিব 3 নম্বৰ আমি এটা টেকনলজি ড্ৰিভেন ইকনমি হ'ব লাগিব
আৰু তাৰ ওপৰত আমাৰ যোনটো ডেমোগ্ৰাফি আছে আমাৰ পপুলেশ্যন ডেমোগ্ৰাফি এইটো এটা ভাইব্ৰেণ্ট ডেমোগ্ৰাফি এটা স্কিল্ড ডেমোগ্ৰাফি বনাব লাগিব আৰু এটা ডিমাণ্ড ড্ৰিভেন চিটুৱেশ্যন ক্ৰিয়েট কৰিব লাগিব মই ইয়াতে আৰু এটা কথা ক'ব বিচাৰো যে যেতিয়া আমি আত্মনিৰ্ভৰৰ কথা কৈছিলো বহুত মানুহে সেইটো মানে কৈছে এইটোতো নতুন একো বস্তু নহয় এইটো আগতো আছিলে গান্ধীজীৰ তেখেতৰ যোনটো স্বদেশী কথাটো আছিলে কিন্তু আৰু বহুতে কৈছে আত্মনিৰ্ভৰ ভাৰতে এটা প্ৰটেকশ্যনিষ্ট এটা চিষ্টেম ক্ৰিয়েট কৰা সেইটো নহয় এইটো ভুল আৰু স্বদেশী যোনটো থট প্ৰচেছ সেইটো আত্মনিৰ্ভৰৰ পৰা অলপ বেলেগ ইন দ্য চেন্স কি আমি আমাৰ গোটেই বস্তু আমাৰ ট্ৰেড যোনটো ৰিলেশ্যন আছে এইটো আমি বন্ধ কৰিব বিচৰা নাই আমাৰ ট্ৰেড ৰিলেশ্যনটো কেনেকাকে আমি এনেকা বস্তু ট্ৰেড কৰিম যোনটো আমাৰ কাৰণে লাভদায়ক হ'ব আৰু যোনটো আমি ক্ৰাইচিছৰ কালি যদি কৰোনা ভাইৰাছৰ ওপৰত আৰু ডাঙৰ এটা পেণ্ডেমিক আহে আমি যেন ক্ৰাইচিছটো ফিল নকৰোঁ এচেঞ্চিয়েল গুডছত সেইটো কাৰণে মানে এটা আমি যিকোনো পৰিস্থিতি মোকাবিলা কৰিব পাৰিম যদি আমাৰ বেচিক্স নিডছ যোনবিলাক আমাৰ থাকে এইটো আমাৰ কণ্ট্ৰলত থাকে যোনটো এতিয়া আজিৰ দিনত এইটো নহয় চিটুৱেশ্যনটো বেলেগ আৰু আত্মনিৰ্ভৰ ভাৰত সেইকাৰণে স্বদেশীটো অলপ পৰা ডিফাৰেণ্ট আৰু মষ্ট ইম্পৰ্টেণ্টলি আপুনি যদি যোৱা বছৰ আমাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনজীৰ বাজেট স্পীচ দেখিছে তেখেতে এটা শব্দ ইউজ কৰিছিলে সেইটো হ'ল থালিনমিক্স থালিনমিক্স বেচিকেলি আগৰ পৰা এইটো এটা আমাৰ চিন্তাধাৰণা আছিলে যে আমাৰ ইকনমিটো কমন মেনৰ লগত কেনেকৈ জড়িত কৰিব পাৰোঁ কমন মেনৰ কি লাগে কমন মেনৰ লাগে যে আমাৰ থালিত খোৱা ভৰ্তি হ'ব লাগে মানে আ প্লেট ফুল অফ ফুড যোনটো আমি কওঁ তো প্লেট ফুল অফ ফুড সেইকাৰণে থালিনমিক্সৰ কনচেপ্টটোহে আছিলে আৰু মেবি মই ফিল কৰোঁ এই কৰোনা পেণ্ডেমিকটো অহাৰ কাৰণে এইটো এটা পুশ পালে আত্মনিৰ্ভৰ হোৱাৰ কাৰণে এইটো এটা ডাঙৰ এটা পুশ পালে সঠিক সময়ত এটা সঠিক সিদ্ধান্ত সঠিক সময়ত আৰু আমি এটা ডিফিকাল্ট চিটুৱেশ্যনক একচুৱেলি অপৰচুনিটি হিচাপত আমি ল'ব পাৰিলোঁ হয় ধন্যবাদ জনাইছোঁ মিতানাথ বৰা আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়ৰ অৱতাৰণা কৰিছে প্ৰথমতেই মই এতিয়া যাব খুজিছোঁ ডক্টৰ সঞ্জয় শৰ্মাৰ কাষলৈ আপুনি ৱৰ্ল্ড বেংকৰ আপাৰ্ট প্ৰজেক্টৰ লগত জড়িত হৈ আছে আপুনি ৰাজ্যিক মীন সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আপোনাক মই সুধিব খুজিছোঁ আৰু আমি কিছু সময় পূৰ্বে আপুনি দেখা পালে এগৰাকী মীন পালকৰ আমি ছাকচেছ ষ্টৰী বা কাহিনী আমি দেখাইছোঁ যে তেওঁ কেনেকৈ প্ৰধানমন্ত্ৰীৰ এই যি আত্মনিৰ্ভৰ ভাৰত অভিযান সেই অভিযানৰ যি মানে মিছনৰ যিটো মানে উদ্দেশ্যৰ দ্বাৰা তেওঁ অনুপ্ৰাণিত হৈ পেলাই তেওঁ আৰম্ভ কৰিছে আপুনি এই সন্দৰ্ভত কি ক'ব যে আমি কি ক্ষেত্ৰত আমি কেনেধৰণে আগবাঢ়িলে ভাল হ'ব আৰু মীন পালনে ইয়াত কেনেধৰণৰ ভূমিকা পালন কৰিব পাৰে আমি এটা ছাকচেছ ষ্টৰী এটা দেখিলোঁ যে অসমত আমি যিটো দেখিছোঁ যে কৃষিৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা আছে আমাৰ অসমত কৃষিখণ্ড উন্নয়নৰ যথেষ্ট সম্ভাৱনীয়তা আছে আৰু আপুনি বা আমাৰ শ্ৰোতাসকলে নিশ্চয়কৈ লক্ষ্য কৰিছে যি সময়ত আমাৰ ভাৰতবৰ্ষৰ GDP প্ৰত্যেক ক্ষেত্ৰতে আমাৰ নিগেটিভলৈকে আহিছিল কিন্তু আমাৰ কৃষিখণ্ডত আমি ফৰ্চুনেটলি আমি GDPটো পজিটিভত ৰাখিব সক্ষম হৈছোঁ আমাৰ বৰ্তমান এতিয়াও কৃষি ক্ষেত্ৰৰ GDP পজিটিভত আছে বিশেষকৈ আমি যদি মীন খণ্ডৰ কথা ক'ব যাওঁ কৃষিখণ্ডৰ এটা গুৰুত্বপূৰ্ণ সংলগ্ন হৈছে মীন খণ্ড গতিকে এই মীন খণ্ডটোত আমাৰ বিশেষকৈ আমাৰ অসমত প্ৰায় 5 লাখ লোক প্ৰত্যক্ষভাৱে জড়িত হৈ আছে এই মীন খণ্ডত আৰু 15 লাখ লোক পৰোক্ষভাৱে জড়িত হৈ আছে মুঠতে প্ৰায় 20 লাখ লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই খণ্ডটোৰ লগত জড়িত হৈ আছে আৰু আমি আমাৰ বছৰেকত যদি মীন খণ্ডৰ পৰা আমি চাওঁ প্ৰায় আমাৰ অসমৰ বা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মীন খণ্ডত প্ৰয়োজনীয় প্ৰায় 2000 কোটি টকাৰ মাছ আমাক প্ৰয়োজন হয় উত্তৰ পূৰ্বাঞ্চলৰ এইখিনিত বছৰেকত আৰু তাৰ আমি সম্ভৱতঃ 90% আমি আমাৰ স্থলুৱাভাৱে মাছ উৎপাদন কৰি আমি তাৰ পূৰণ কৰিব পাৰিছোঁ গতিকে যেহেতু আমাৰ গ্ৰামাঞ্চলৰ অৰ্থনীতিটো মীনখণ্ডৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে প্ৰত্যেক পৰিয়ালতে এটা সৰুকৈ হ'লেও এটা পুখুৰী আছে আৰু সমন্বিতভাৱে মাছ পালন কৰিবৰ কাৰণে যেনে ধৰক গাহৰিৰ লগত মাছ পালন হাঁহ কুকুৰাৰ লগত মাছ পালন আমি অলপ আগতে দেখিছোঁ হাঁহৰ লগতো মাছ পালন কৰিছে আমাৰ মহিলাসকল প্ৰত্যক্ষভাৱে হাঁহ পালন কৰে গতিকে সৰুকৈ যিটো পুখুৰী সেই পুখুৰীটোত মাছ দিলে আৰু হাঁহ পালন কৰিলে এনেকুৱা যিটো সমন্বিত মীন পালন আৰু আমি শেহতীয়াভাৱে আমাৰ ধান খেতিৰ লগত যিটো মাছ পালন যিটো পেডিকাম ফিছ কালচাৰ বুলি কোৱা হয় এইটোতো আমাৰ গ্ৰামাঞ্চলৰ যুৱক যুৱতীসকলে যথেষ্টকৈ মনোনিৱেশ কৰিছে আৰু আমি ভাবোঁ এই
খণ্ডটো যদি মীন পালনটো যদি এটা সমন্বিতভাৱে গুচি আহে মানে ধৰক পশু পক্ষীৰ লগত বা ধান খেতিৰ লগত বা উদ্যান শস্যৰ লগত শাক পাচলিৰ লগত তেনেহ'লে আমাৰ যিখিনি আমি দেখিছোঁ আমাৰ বাইদেউ অলপ আগতে উল্লেখ কৰিছে যিটো পেণ্ডেমিক চিটুৱেশ্যনত আমি আমাৰ বাহিৰত আমি যাব নোৱাৰোঁ আমি আমাৰ খাদ্যখিনি নিজে নিজে উৎপাদন কৰিব লাগিব বাহিৰৰ সকলো আমাৰ মাছ অহা বা খাদ্য প্ৰস্তুত অহাখিনি সম্পূৰ্ণ বন্ধ হৈ গৈছিল সেই সময়খিনিত অন্তত আমি আমাৰ নিজৰ যিটো পুখুৰী আছে নিজৰ যিখিনি মাটি আছে এই মাটিখিনিৰ পৰাই যাতে আমি মাছ কেনেকৈ উৎপাদন কৰিব লাগে আমি কেনেকৈ আমাৰ প্ৰয়োজনীয় মাছখিনি আমি উৎপাদন কৰিব পাৰোঁ বিজ্ঞানসন্মতভাৱে আমি কেনেদৰে উৎপাদন কৰিব পাৰোঁ এই ক্ষেত্ৰত আমাৰ মোদীজী যিটো আত্মনিৰ্ভৰ হয় ভাৰতৰ যিটো মানে পদক্ষেপ লৈছে সঁচাকৈ প্ৰশংসনীয় আৰু বিশেষকৈ মীন খণ্ড উন্নয়নৰ কাৰণে তেখেতে ইয়াৰ অন্তৰ্গত মৎস্য সম্পদা যোজনা বুলি এটা যোজনা আৰম্ভ কৰিছে যোৱা সপ্তাহত এইটো মুকলি কৰিছে গতিকে আমি ভাবোঁ এই যিটো মৎস্য সম্পদা যোজনা বা আমাৰ যিটো বিশ্ব বেংকৰ আঁচনি আছে যিটো এপাৰ্ট আছাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰ্মেশ্যন যিটো গ্ৰাম্য ট্ৰেন্সফৰ্মেশ্যনৰ হয় এইটো যিটো লৈছে মই ভাবোঁ আমাৰ গ্ৰাম্যাঞ্চল যথেষ্টভাৱে লাভান্বিত হ'ব উপকৃত হ'ব আৰু অসমত বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আমাৰ অসমতে যিহেতু সমভূমি বেছিকৈ আছে গতিকে মীন খণ্ডৰ আটাইতকৈ বেছি সম্ভাৱনীয়তা আছে আমাৰ অসমতে হয় আৰু যিহেতু অসমত অলপ বানপানীৰ বা তেনেকুৱা বৰষুণ বেছিকৈ হয় গতিকে এই সুবিধাটো আমি গ্ৰহণ কৰিব লাগে আমাৰ বিভিন্ন প্ৰজাতিৰ থলুৱা প্ৰজাতিৰ মাছ সংৰক্ষণত গুৰুত্ব দিব লাগে আৰু মই ভাবোঁ এইটো অসমৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰাৰ কাৰণে মীন পালনটো আটাইতকৈ বেছি সম্ভাৱনীয়তাৰ দিশ বুলি মই ক'ব বিচাৰোঁ হয় ডক্টৰ সঞ্জয় শৰ্মা আপোনালৈ পুনৰ আহিম মীন পালনে অসমৰ অৰ্থনৈতিক এটা জাগৰণৰ সৃষ্টি কৰিব পাৰে আমি সেইটো বিশ্বাস কৰোঁ আৰু আপোনাৰ মন্তব্যৰ পৰা সেইটো পৰিস্ফুট হৈ পৰিছে মই যাব খুজিছোঁ প্ৰাঞ্জল বৰুৱাৰ কাষলৈ আপুনি এগৰাকী উদ্যোগী আৰু অসম মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ আপুনি সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে দীৰ্ঘদিন ধৰি আপুনি উদ্যোগশীলতাৰ লগত জড়িত গতিকে মই আপোনাক সুধিব খুজিছোঁ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ যি পদক্ষেপ সেই পদক্ষেপ গ্ৰহণ কৰাৰ লগে লগে পুনতেই আপোনাৰ কেনেধৰণৰ কথা মনলৈ আহিছিল আত্মনিৰ্ভৰ বুলি কোৱাৰ লগে লগে ডেফিনেটলি এইটো অত্যন্ত দৰকাৰী কথা আৰু এনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু আমি দেখিছোঁ যে আত্মনিৰ্ভৰ থালি ইকনমিক্স যিটো কথা কৈছে যে থালখনত আমি কি খাম অকল ভাত খাম নে ভাতৰ লগত দালিও খাম শাক পাচলিও খাম গতিকে প্ৰটিনৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি পাম নে নাপাম যেতিয়া আমি দেখা পাওঁ ভাৰতবৰ্ষ বা অসম উত্তৰ পূৰ্বাঞ্চল আমি অত্যন্ত প্ৰটিন ডেফিচিয়েণ্ট গতিকে প্ৰটিন সাফিচিয়েণ্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি কেনেকুৱা ধৰণৰ আদৰ্শ ল'ব লাগিব আমি যদি আদৰ্শটো লোৱাৰ সময়ত যদি খুব বেছি কেমিকেল ফাৰ্টিলাইজাৰৰ পৰা আৰম্ভ কৰি এইবোৰ ব্যৱহাৰ কৰি টেকনলজি ড্ৰিভেন বুলি যিহেতু কৈছে তেতিয়াহ'লে আমি আকৌ এটা এনেকুৱা ধৰণৰ 10 গুণ ডাঙৰ পেণ্ডেমিক অতি সোনকালে আশা কৰিব পাৰোঁ গতিকে আমি চাব লাগিব যে আমি ভাৰতবৰ্ষই কেনেকৈ পৃথিৱীক দেখাব পাৰোঁ যে আমি ভাল খাদ্য উৎপাদন কেনেকৈ কৰিব পাৰোঁ আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চল এতিয়াও আমি টু এ লাৰ্জ এক্সটেণ্ট অৰ্গেনিক হৈ আছোঁ আৰু যদি আমি ভাৰতবৰ্ষ বা অসম উত্তৰ পূৰ্বাঞ্চলৰ কম্পেয়াৰ কৰোঁ আমাৰ প্ৰায় 4 কোটি মানুহ আছে আৰু মোটামুটি এভাৰেজ এজন মানুহক 60 গ্ৰাম মান প্ৰটিন দৰকাৰ হয় মতা মানুহক আৰু মাইকী মানুহ এগৰাকীক 50 গ্ৰাম যদি বৰ বিশেষ কষ্ট নকৰে গতিকে আমি দেখিছোঁ যে অসমতে উত্তৰ পূৰ্বাঞ্চলতে প্ৰায় 2.5 কোটি কেজি প্ৰটিন প্ৰতিদিনে দৰকাৰ আৰু বেসিক ইমানখিনি প্ৰটিন নোখোৱাকৈ আমি আত্মনিৰ্ভৰ ভাৰতবৰ্ষ বা অসম বা উত্তৰ পূৰ্বাঞ্চল কৰিব যাওঁতে আমাৰ যিখিনি মানুহে কাম কৰিব এই কাম কৰা মানুহখিনিৰ শাৰীৰিক মানসিক যেটো বিকাশ হ'ব লাগিব যে আমি কাৰ লগত কম্পিট কৰিছো আমি কম্পিট কৰিছো বা আমি আত্মনিৰ্ভৰ হ'বলৈ যিখিনি প্ৰডাকশন কৰিব লগা হৈছে আমি কিছুমান দেশৰ মানুহৰ লগত কম্পিট কৰিছো যিবোৰ মানুহে আমাতকৈ বেছি ভাল উন্নত খাদ্য খায় মই যদি সৰুকৈ এটা উদাহৰণ হিচাপে আমি লওঁ যে আজি ভাৰতবৰ্ষৰ যিটো প্ৰটিন ডেফিচিয়েন্ট ষ্টেট এই প্ৰটিন ডেফিচিয়েন্ট ষ্টেটটোৰ পৰা আমি প্ৰটিন এফিচিয়েন্ট ষ্টেট হৈ পেলাই যদি ৰাইজক আমাৰ
দেশৰ মানুহখিনিক শক্তিশালী খাদ্য প্ৰটিন দিব নোৱাৰো আৰু প্ৰটিন দিবৰ কাৰণে মাছ মাংস কণী গাখীৰ কৰিবলৈ যিমান কষ্ট বা খৰচ হ'ব আমাৰ অলৰেডি প্ৰডিউস হৈ যোৱা যিখিনি সামগ্ৰী আছে এগ্ৰিকালচাৰেল ওয়েষ্ট আৰু বটৰটো ব্যৱহাৰ কৰি পেলাই আমি আমাৰ গোটেই ৰাষ্ট্ৰক আমাৰ 120 কোটি মানুহক ডেইলি হে মিনিমাম 60 গ্ৰাম প্ৰটিন দিব পাৰো নেকি সেইটোৰ ওপৰত আমি এটা মনোনিবেশ কৰিব পাৰো নেকি আত্মনিৰ্ভৰৰ ক্ষেত্ৰত কাৰণ চাইনাত আমি 2012 চনৰ হে ষ্টেটিষ্টিক্স কৈ আছো অলপমান পুৰণা চাইনাত প্ৰায় 1000 কোটি মেট্ৰিক টন আপোনাৰ হেৰি আছিল এগ্ৰিকালচাৰেল ওয়েষ্ট আৰু আমাৰ ভাৰতবৰ্ষত প্ৰায় 700 মেট্ৰিক আমি সেকেন্ড গতিকে এইখিনিৰ পৰা আমি প্ৰটিন যদি উৎপাদন কৰিব পাৰো অতি কম খৰচত কাৰণ 1 কেজি মাশৰুম কৰিবলৈ 15 পৰা 20 লিটাৰ পানী লাগে আৰু 1 কেজি চাউল কৰিবলৈ 1500 লিটাৰ পানী লাগে এজনী গৰুক বছৰি প্ৰায় 2,500 লিটাৰ পানী লাগে গতিকে এই পইণ্ট অফ ভিউ পৰা আমি সহজে আমাৰ দেশখনক যদি প্ৰটিন পইণ্ট অফ ভিউ পৰা আত্মনিৰ্ভৰ কৰিব পাৰো তেতিয়া হলে আমি অত্যন্তভাৱে চিন্তা কৰিব লাগিব যে এগ্ৰিকালচাৰেল ওয়েষ্ট আৰু এক্সিস্টিং ক্লাইমেটিক কন্ডিশন ব্যৱহাৰ কৰি আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলক যদি গুৱাহাটী আমি এপিসেন্টাৰ হিচাপে লওঁ আৰু গুৱাহাটীৰ চাৰিওফালে যদি আমি 300 কিলোমিটাৰ বা 400 কিলোমিটাৰ ধৰি লওঁ আমি পৃথিৱীত যিকোনো মাশৰুম প্ৰডাকশন কৰিব পাৰো আৰু প্ৰডাকশন কৰাৰ পিছত যিখিনি আমাৰ এগ্ৰিকালচাৰেল ওয়েষ্ট আমি ইউজ কৰিম সেইখিনি কাকো আমি খুব হাই কোৱালিটি 3.75% নাইট্ৰজেন থাকা অৰ্গেনিক ওয়েষ্ট হিচাপে আমি আকৌ কৃষি খণ্ডলে এটো এনিমেল ফিড হিচাপে হক আমি ফাৰ্টিলাইজাৰ হিচাপে হক এটো ৰিসাইকেল কৰিব পাৰিম গতিকে আত্মনিৰ্ভৰ হওঁতে আমি আমাৰ ওয়েষ্ট ম্যানেজমেন্টটো যদি সম্পূৰ্ণভাৱে শক্তিশালী কৰো এইটো এটা মনোনিবেশ কৰাটো আমি বাঞ্ছনীয় বুলি ভাবিছো আৰু বহুতখিনি কথা আছে হয়তো আপোনালৈ আহিম আৰু মাশৰুমে এই ক্ষেত্ৰত যথেষ্ট আমাক সহাৰি জনাব পাৰে উদ্যোগ ক্ষেত্ৰত মানে যেটো আমাৰ আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত মাশৰুমে আমাক ডাঙৰ অৰিহণা আগবঢ়াব পাৰে নহয় জানো প্ৰটিন সাপ্লিমেন্ট হিচাপে এতিয়া মই আহিব খুজিছো জিতু তালুকদাৰৰ কাষলৈ আপুনি অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ উদ্যোগ ক্ষেত্ৰত বিশেষকৈ আমাৰ অসমৰ বাবে আত্মনিৰ্ভৰ হোৱা ভাৰতক আত্মনিৰ্ভৰ কৰিবলৈ যাওঁতে আমি অসমো আত্মনিৰ্ভৰ হোৱাৰ বাটত আগবাঢ়িব লাগিব অসমত উদ্যোগ ক্ষেত্ৰত কি সম্ভাৱনা আছে যে আমাৰ যুৱক যুৱতীসকলে সেই পথসমূহ ল'ব পাৰে নমস্কাৰ আত্মনিৰ্ভৰ শব্দটো আগতে আমি ঘৰত শুনিছিলো বা অন্যান্য ক্ষেত্ৰত শুনিছিলো বিশেষ কৰি বন্ধুবৰ্গৰ বা আলহী অতিথিৰ ক্ষেত্ৰত কিন্তু এই আত্মনিৰ্ভৰ শব্দটো এতিয়া কোভিড-19ত ইমান জনপ্ৰিয় হৈছে গোটেই ভাৰতবৰ্ষ জুৰি আত্মনিৰ্ভৰ ভাৰত শব্দ আৰু অসমৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ অসম এই ক্ষেত্ৰত মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আত্মনিৰ্ভৰ এই শব্দটোৱে আমাৰ ভিতৰৰ যি সুপ্ত আৰু লুপ্ত হৈ আছে শক্তি এটা তাক জাগ্ৰত কৰিছে আৰু আগতে আমি আমাৰ মুৰব্বী পোৱা নাছিলো আত্মনিৰ্ভৰৰ আমাক গাইড দিয়া মানুহ পোৱা নাছিলো এতিয়া আমি সৰ্বভাৰত তথা গোটেই অসমৰ ক্ষেত্ৰত আমাক আমাৰ নিজৰ উন্নয়নৰ স্বাৰ্থত আমাৰ গাইড পাইছো আৰু এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা আৰু আমাৰ এই ক্ষেত্ৰত বিশেষ কৰি উদ্যোগিক ক্ষেত্ৰত আজি 68,000 MSMEৰ আণ্ডাৰত যিবিলাক সৰু বৰ আছে তেখেতসকলক আমি আজি সহায়ৰ হাত আগবঢ়াব বিচাৰিছো আৰু এই ক্ষেত্ৰত চৰকাৰ তথা চৰকাৰী বিষয়াসকলে আজি আমাৰ নিবনুৱা সমস্যাৰ ক্ষেত্ৰত বিশেষ কৰি উদ্যোগীৰ ক্ষেত্ৰত আগভাগ লৈছে অসমৰ বিভিন্ন জিলাত আমাৰ যিবিলাক উদ্যোগিক ক্ষেত্ৰ আছে তাৰ বিষয়াসকলে আজি স্কিলৰ ক্ষেত্ৰতে হওক বা উদ্যোগৰ অন্যান্য বিষয়ৰ ক্ষেত্ৰত সৰু সৰুকৈ সভা সমিতি পাতি আমাৰ গাঁৱৰ পৰা যিবিলাক নিবনুৱা যুৱক যুৱতী শিক্ষিত যুৱক যুৱতী আছে তেখেতসকলক আজি আগবাঢ়ি উলিয়াই আনাত সক্ষম হৈছে কাৰণ এতিয়া আত্মনিৰ্ভৰশীল ভাৰত বা অসম চালুকীয় অৱস্থাত আছে বহুতে বুজি পোৱা নাই বহুত ক্ষেত্ৰত এতিয়া আমি এই ক্ষেত্ৰত আমাৰ চৰকাৰে
যি দায়িত্ব কৰ্তব্য পালন কৰিছে আৰু আমাৰ নিবনুৱা যুৱক যুৱতী বা শিক্ষিত যুৱক যুৱতী আগবাঢ়ি আহিছে, এইটো ভাৰত তথা অসমৰ কাৰণে এটা শুভ লক্ষণ। আৰু আপুনি সুধিছে উদ্যোগিক ক্ষেত্ৰত, মই অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ পদত আছোঁ। আমি অসম চৰকাৰৰ মিডিয়াম এণ্ড লাৰ্জ ইণ্ডাষ্ট্ৰীবিলাক আমাৰ জৰিয়তে হয়, আৰু স্মল স্কেল ইণ্ডাষ্ট্ৰী বুলি ASIDC আমাৰ এটা কৰ্পৰেশ্যন আছে। আমাৰ অধীনত অসমত বাহিৰৰ পৰা বৃহৎ উদ্যোগ আহিছে, হয়তো বহুতে গম নাপায়। পতঞ্জলি, ডাৱৰ, এভাৰডি বৃহৎ উদ্যোগ আহিছে। আমাৰ স্থানীয় উদ্যোগটো আছে, ইয়াত বহুত নিবনুৱা আমাৰ স্থানীয় যুৱক যুৱতী জড়িত হৈছে, কৰ্মক্ষেত্ৰত সিহঁতে লাভান্বিত হৈছে। অসমৰ অনাগত দিনত আমি আকৌ লৈছোঁ, আমাৰ বিশেষ কৰি স্কিল, আমাৰ ল'ৰা ছোৱালীৰ স্কিলৰ অভাৱ আছে। আমি সেই উদ্দেশ্যে আমাৰ 850 কোটি টকাৰে আমি মঙলদৈত দৰঙত আমি এখন স্কিল ইউনিভাৰ্চিটি বনাব বিচাৰিছোঁ। কাৰণ আমাৰ ল'ৰা ছোৱালী স্কিলত ডেভেলপ হ'লেহে আমি কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম। আগতে বাহিৰৰ ৰাজ্যৰ পৰা ল'ৰা ছোৱালী আহিছিল কাম কৰাৰ কাৰণে। আজি আমাৰ ল'ৰা ছোৱালী ইয়াৰ পৰা স্কিলত শিকি মেলি ফৰেইন কাউণ্ট্ৰিত আমাৰ যাব পৰা সক্ষম হৈছে। আমাৰ চৰকাৰৰ দিনত সেইটো আমি কৰিব সক্ষম হৈছোঁ। আৰু আপুনি গম পাব, আমাৰ বাংলাদেশৰ লগত অসম গভৰ্ণমেণ্টৰ চুক্তি এখন হৈছে এক্সপৰ্ট ইম্পৰ্ট, যিটো আমাৰ AIDCৰ জৰিয়তে 2খন এক্সপৰ্ট ইম্পৰ্ট আমাৰ অসমৰ সীমামূৰীয়া অঞ্চল মানকাছাৰ আৰু গোলকগঞ্জত আমাৰ ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ আছে। তাত এই 2খন ৰাজ্য আৰু ৰাষ্ট্ৰৰ পৰা আমাৰ আমদানি আৰু ৰপ্তানি হয়। ইয়াত কম হ'লেও 25,000 পৰা 30,000 মানুহ জড়িত হৈ আছে আজিৰ দিনত। গতিকে এনেকৈ অসমত আমাৰ আজি উদ্যোগিক ক্ষেত্ৰত আমাৰ মানুহবিলাক ওলাই আহিছে, আৰু মই ভাবোঁ অসমৰ ক্ষেত্ৰত এইটো এটা শুভ লক্ষণ। হয়, ধন্যবাদ জনাইছোঁ জিতু তালুকদাৰ আপোনাক। আমি এতিয়া এইখিনিতে আমাৰ এই যি আত্মনিৰ্ভৰ ভাৰত অভিযান, এই ভাৰত অভিযান সম্পৰ্কে কেইগৰাকীমান ব্যক্তিয়ে তেখেতলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। এই প্ৰতিক্ৰিয়াসমূহ চাই লওঁ আহক। আমি কৰা হৈছিল, সেইটো খুব উচিত সময়ত উচিত এটা পদক্ষেপটো আছিল, আৰু খুব কম সময়ৰ ভিতৰত আমি ক'ব পাৰোঁ কি আমি COVID-19 কণ্ট্ৰল কৰি দেখাব পাৰিলোঁ। এইটো অসমৰ কথাত যদি আছে কি আমাৰ অসমত একেবাৰে নাছিল, কিন্তু যিটো মই বাহিৰৰ পৰা যেতিয়া মানুহ আহিছিল, এইটো স্বাভাৱিকভাৱে এটা বৃদ্ধি পাইছে। টেষ্টটো পজিটিভ হ'ল, কিন্তু লগে লগে যদি দেখোঁ ৰিকভাৰী ৰেটটো আমাৰ যথেষ্ট ঠিক ঠাক আছে আমি ক'ব পাৰোঁ। তাৰ কাৰণে বহুত ইম্পেক্ট আৰু ইফেক্ট নপৰিব। তাৰ কাৰণে আমি পেনিকো হ'ব নালাগে। আনলাক হৈ গৈছে, আনলাক মিনছ আমি আমাৰ যিবিলাক কৰ্ম আছিল, সেই কৰ্মটো আমি পুনঃ আমি ৰিষ্টাৰ্ট কৰিব লাগিব। এণ্ড ৰিষ্টাৰ্ট কৰাৰ লগে লগে নিশ্চয়ভাৱে যিটো ৰেভিনিউ আমাৰ আৰ্থিক উন্নয়ন সেইটো ৰিজেনেৰেট কৰিম। আৰু আমাৰ অসমত আমি ক'ব পাৰোঁ কি দিছ COVID-19 ইজ দ্য ব্লেছিং ইন ডিছগাইজ। এইটো আমাৰ কাৰণে এটা অপৰচুনিটি আমি পাইছোঁ, কিয় আমি যিটো আমাৰ এইটো সম্পদ মানৱ সম্পদ বাহিৰত আছিল, এই মানৱ সম্পদ ঘূৰি আহি যদি আমি কামত যদি লগাব পাৰোঁ, নিশ্চয় আমি ভাবোঁ, কিয় অসমত সম্পদা আছে, অসমত সম্ভাৱনা আছে। আমাৰ মানুহ যদি বাহিৰত যাই কাম কৰি বাহিৰৰ দেশক বাহিৰৰ ষ্টেটত যদি কিবা এটা তাত যদি ডেভেলপমেণ্ট উন্নতি কৰিব পাৰে, আমাৰ অসমৰ উন্নতিৰ কাৰণে নিশ্চয় আমি যিটো মানৱ সম্পদা পালোঁ, আমাৰ কাৰণে সেইটো এটা খুব ভাল মই ক'ব পাৰোঁ কি এটা সুযোগ আহিছে। আৰু এই সুযোগখন নিবৰ কাৰণে আমাৰ অসম চৰকাৰ কওক, ভাৰত চৰকাৰ কওক, যিবিলাক পেকেজ আহিছে ইকনমিক পেকেজ 3 লাখ কোটি কোৱা হৈছে, কিন্তু এইটো যদি টোটেল আমি হিচাপ কৰোঁ, টোটেল আমি পাইছোঁ 4,20,00,000 কোটি। 3 লাখ কোটি এটা আছে, 20,000 কোটি এটা আছে, 50,000 কোটি এটা আছে, 15,000 কোটি আছে, 45,000 কোটি, টোটেল 4,80,000 কোটি টাকা যেটো ইকনমিকেল পেকেজ ফৰ দ্য MSME, যেটো আমাৰ ক্ষুদ্ৰ মজলীয়া লঘু উদ্যোগৰ কাৰণে আমি যথেষ্ট আমি এটা পেকেজ পাইছোঁ। MSME এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্টে যিমান হেল্প কৰি আছে, মোৰ মনত নাই এনেকুৱা এক্টিভ গভৰ্ণমেণ্ট হেল্প আজিলৈকে পাইছে নেকি। এণ্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণে MSMEৰ কাৰণে যি 3 লাখ কোটি টকাৰ যি পেকেজ দিছে, সেইটো বেংকে নিজে কনফাৰ্মেশ্যন লেটাৰ দি আছে, আপোনাৰ চেংচন হৈ গৈছে, আহি লৈ লওক। আজিলৈকে মই চোৱা নাই ইমান ক্লিয়াৰ প্ৰিন্সিপাল, ইমান ক্লিয়াৰ ডাইৰেক্টিভছ আজিলৈকে দেখা নাই। সেইটো ডাইৰেক্টিভ মতে যদি ইণ্ডাষ্ট্ৰী বিচাৰে আজি বেংকত লোন ল'ব যায়, কিবা দিগদাৰ হ'লে
আমাৰ নিচিনা যেনেকৈ এছ'চিয়েশ্যন আছে লঘু উদ্যোগ ভাৰতী, আজি এছ'চিয়েশ্যনক জনাই কিবা দিগদাৰ হৈ আছে, আমি ইহঁতক গাইড কৰি দিব পাৰিম কি আপোনাক কেনেকুৱা ইণ্ডাষ্ট্ৰী লোন ল'ব লাগে, কেনেকুৱা লেণ্ড ল'ব লাগে, প্ৰজেক্ট ৰিপৰ্ট। আজি লোন পোৱা দিগদাৰ নাই, লোনটো ছাবমিশ্যন কৰা মানুহ নাজানে কেনেকুৱা ছাবমিশ্যন কৰিব লাগে, কেনেকুৱা লোন ল'ব লাগে। CA আছে, আপোনাৰ ক'ত পঠাব লাগিব, কেনেকুৱা কি প্ৰজেক্ট কৰিব লাগিব, আমি জনাব পাৰিম। তো এতিয়া MSMEৰ কাৰণে নৰ্থ ইষ্ট কেন বি ইণ্ডাষ্ট্ৰিয়েল জ'ন। ইণ্ডাষ্ট্ৰী এতিয়া অৰ্গেনিক হওক, এতিয়া চব ইমিউনিটিৰ কাৰণে কৈ আছে, আমাৰ টি আছে আমাৰ তাত এতিয়া টাৰ্মাৰিক আছে, ৱৰ্ল্ডছ বেষ্ট টাৰ্মাৰিক, ৱৰ্ল্ডছ বেষ্ট চিলি। তো আমাৰ তাত ইমান খাদ্যান আছে, ইমান বস্তু আছে, ৰ' মেটেৰিয়েল আছে, আমি কিয় কৰিব পৰা নাই? আমি দেখা পালোঁ দুজন ব্যক্তিৰ মন্তব্য যে আত্মনিৰ্ভৰ ভাৰত অভিযানে কেনেকৈ সম্ভাৱনা কঢ়িয়াই আনিছে আৰু ইয়াৰ পৰা আমি কেনেদৰে উপকৃত হ'ব পাৰোঁ সেই সম্পৰ্কে তেওঁলোকে মন্তব্য প্ৰদান কৰিছে। আমি শুনা পালোঁ। এতিয়া মই আহিব খুজিছোঁ মিতানাথ বৰাৰ কাষলৈ। আপোনাক মই সুধিব খুজিছোঁ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ যিটো ইমিডিয়েট যিটো ইম্পেক্ট বা এটা তৎকালীন এটা প্ৰভাৱ কেনেকুৱা ধৰণৰ পৰিব বুলি ভাবে আপুনি? এতিয়াতো অলৰেডি মাৰ্চৰ পৰা আমি পেণ্ডেমিকটো পালোৱেই। ইনফেক্ট ইম্পেক্ট এটা অলৰেডি হৈছে। আমি যদি চাওঁ 2020 জানুৱাৰী মাহত আমাৰ দেশৰ PPE কিট যোনটো, কাৰণ কৰোনা ভাইৰাছৰ ফাৰ্ষ্ট ক্ৰাইচিছ হৈছিলে আপোনাৰ হেল্থ ছেক্টৰটো। তো PPE কিটৰ যেতিয়া আমি চালোঁ, একচুৱেলি আমাৰ 0 PPE কিট প্ৰডাকশ্যন কেপাচিটি ইণ্ডিয়াৰ নাছিলে। PPE কিটৰ বহুত কেইটা আছে কম্পনেণ্ট, তাৰ ভিতৰত ইণ্ডিয়াত যদিও বনাইছে, এটাই বস্তু বনাইছিলে মেডিকেল গ্ৰাউণ্ড, আৰু একো বনোৱা নাছিলে। কিন্তু ইমিডিয়েটলি যেতিয়া আত্মনিৰ্ভৰ ভাৰত অভিযানটো চলিলে, আজিৰ দিনত আমি 2 লাখ প্লাছ PPE কিট পাৰ ডে মেনুফেকচাৰ কৰি আছোঁ। এইটো ডাঙৰ ছাকচেছ ষ্টৰী আৰু এটা ডাঙৰ এক্সাম্পল যে আমাৰ মেনুফেকচাৰিং কেপেবিলিটি আছে। আগতে কিয় ইমান ধ্যান দিয়া হোৱা নাই সেইটো এতিয়া মই ক'ব নোৱাৰিম, কিন্তু এটলিষ্ট আমাৰ কেপাচিটি আছে। এতিয়া আমি PPE কিট ইমানখিনি ইম্পৰ্ট কৰিব নালাগিলে, কাৰণ আমি আমাৰ পাৰ ডে যদি আমি 2 লাখ PPE কিট প্ৰডাকশ্যন কৰি আছোঁ। অন্যান্য ক্ষেত্ৰত কিন্তু মই ফাৰ্মাচিউটিকেলটো কিয় ষ্ট্ৰেছ কৰিছোঁ, কাৰণ কৰোনা ভাইৰাছৰ সময়ত ডাঙৰ ক্ৰাইচিছ এইটো এৰিয়াত। এতিয়া যদি চাই আমি বাল্ক ড্ৰাগ যোনটো মেডিচিন, আৰু মেডিচিনৰ এটা ক্ৰাইচিছো হৈছিলে। বাল্ক ড্ৰাগছটো যোনটো হয় আমাৰ 90% API যোনটো কয় এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰিডিয়েণ্টছ, এইটো চাইনাৰ পৰা ইম্পৰ্ট হৈ আছিলে। তো এইটো এটা ডাঙৰ এটা এৰিয়া যোনটো আমাৰ গভৰ্ণমেণ্টে এতিয়া এইখিনিৰ ওপৰত কাম কৰি আছে। আমাৰ মেডিকেল ডিভাইচেছ যোনবিলাক লাগে হস্পিটেলত, মেচিনছ যোনবিলাক লাগে, সেইটোৰ আমাৰ অলমষ্ট এৰাউণ্ড, ইফ আই এম নট ৰং, 35,000 crores ইম্পৰ্ট হৈ আছিলে ইমান দিন। তো গভৰ্ণমেণ্টে এটা পদক্ষেপ লৈছে যে আমি 5টা মেডিকেল পাৰ্ক কৰিব ইণ্ডিয়াত। প্ৰথমটো বিশাখাপট্টনমত অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আজি যোনটো MRI মেচিন যোনটো আমি বাহিৰৰ পৰা আনো 6.5 crores আনা হয়, এতিয়া ইণ্ডিয়াত ল' কষ্ট মেডিকেল ডিভাইচেছ আৰু মেচিন যেতিয়া মেনুফেকচাৰ আৰম্ভ হৈছে, MRI মেচিনটো আমি অলৰেডি 58 lakhs পাই আছোঁ 6.5 crores পৰা। তো আপুনি ডিফাৰেঞ্চটো দেখা পাইছে। ফাৰ্টিলাইজাৰ, আমাৰ এগ্ৰিকালচাৰ আৰু এটা এছেঞ্চিয়েল ছেক্টৰ, য'ত আমি ফাৰ্টিলাইজাৰ, আমাৰ বহুত ইণ্ডিয়াত ফাৰ্টিলাইজাৰৰ দৰকাৰ হয়, তাৰ ভিতৰত 18 million tons আমি ইম্পৰ্টে কৰিছিলোঁ। তো গভৰ্ণমেণ্টে এইটো এৰিয়াটোতো ফ'কাছ দি আছে। আৰু ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন ইণ্ডিয়াত 2023 ভিতৰত টাৰ্গেট ৰাখিছে যে আমাৰ মিনিমাম ইম্পৰ্ট হ'ব। মিনিমাম ইম্পৰ্ট ফাৰ্টিলাইজাৰ, মোবাইল ফেচিলিটি যোনটো প্ৰডাকশ্যন কেপাচিটি সেইটো বঢ়োৱা হ'ল। তেনেদৰে বিভিন্ন ছেক্টৰত একচুৱেলি আমি অলৰেডি প্ৰভাৱটো দেখিছোঁ। ইমিডিয়েট ইম্পেক্ট অলৰেডি হৈছে, আৰু ইন দ্য লং ৰান আমি আৰু ইম্পেক্ট দেখা পাম। আমাৰ কাৰণে আকৌ এতিয়া যোনটো শুনিলোঁ ভিডিঅ'ত, ইটছ এ ব্লেছিং ইন ডিছগাইজ। আজি আমাৰ বহুত বস্তু আমি যদি ট্ৰেড কৰোঁ, আমি চাইনাৰ লগত ট্ৰেড কৰোঁ, বিকজ চাইনা এতিয়া ৱৰ্ল্ডত নাম্বাৰ 1 এক্সপৰ্টাৰ অফ অল এছেঞ্চিয়েল থিংছ। তো এতিয়া কি হ'ল, যেতিয়া চাইনাৰ ডাঙৰ ডাঙৰ কাণ্ট্ৰিৰ সিহঁতৰ কোম্পানী যেতিয়া শ্বাটডাউন কৰিলে মেনুফেকচাৰিং ইউনিট স্পেচিয়েলি, সিহঁতে ইণ্ডিয়াত আহিব বিচাৰিছে। এতিয়া আমাৰ কাৰণে এইটো অপৰচুনিটি। তো ইণ্ডিয়াত অহাৰ লগে লগে আমাৰ মেনুফেকচাৰিং কেপাচিটি বহুত ছেক্টৰত মানে এতিয়া খুলি গৈছে। তো মই ভাবোঁ এই আত্মনিৰ্ভৰ অভিযানৰ ভিতৰত 5 years ডাউন দ্য লাইন আমি ডাঙৰ চেঞ্জ পাম ইণ্ডিয়াৰ কাৰণে। এটা ছুপাৰ পাৱাৰ নেশ্যন থিয় হ'ব এই অভিযানটোৰ কাৰণে। হয়, আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰিছে। আপোনালৈ আহিম মিতানাথ বৰা। মই ডক্টৰ সঞ্জয় শৰ্মাৰ কাষলৈ যাব খুজিছোঁ। আপোনালোকে যি প্ৰকল্প হাতত লৈছে, এপাৰ্টৰ যিটো প্ৰকল্প, সেই প্ৰকল্পৰ জৰিয়তে অসমৰ যুৱক যুৱতীসকলে
এই ক্ষেত্ৰখনত মীন ক্ষেত্ৰখনত কেনেকৈ আত্মনিৰ্ভৰৰ ফালে আগবাঢ়িব পাৰিব অলপ ক'ব নেকি? হয়, নিশ্চয়কৈ আমি দেখিছোঁ যে আমাৰ এই যে ধৰক পেণ্ডেমিক যিটো চিটুৱেশ্যন হ'ল তাৰপিছত বহুতখিনি ল'ৰা আমাৰ বাহিৰত যিবিলাকে কাম কৰি আছিলে সেই ল'ৰাবিলাক মানে ধৰক ঘৰলৈ গুচি আহিল, আমাৰ অসমলৈ উভতি আহিল। তেওঁলোকে উভতি অহাৰ লগে লগে আমি লক্ষ্য কৰিলোঁ যে এইবিলাকতো স্কিল লেবাৰ আছিলে, তাত তেওঁলোকে ধৰক বিভিন্ন কোম্পানীত কাম কৰিছিলে, বিভিন্ন প্ৰযুক্তিগত কৌশলত কাম কৰিছিলে। গতিকে আমি এটা লক্ষ্য কৰিলোঁ যে এই ল'ৰাখিনিক যদি আমি আমাৰ এনেকুৱা ধৰণৰ কৃষি খণ্ডৰ লগত জড়িত কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত যদি আমি সংলগ্ন কৰাই দিব পাৰোঁ, বিশেষকৈ যে মীন পালনৰ বিশেষকৈ যি নতুন নতুন কৌশল আহিছে যে ৰিচাৰ্কুলাৰ একুৱাকালচাৰ ছিষ্টেম বুলি কোৱা হয়, RAS বুলি কোৱা হয়, কম পানীতে একেখিনি পানী ব্যৱহাৰ কৰিয়ে মাছ পালন কৰিব পাৰি, বায়'ফ্লক পদ্ধতি য'ত মানে ঘৰৰ নিজৰ চৌহদতে এটা ফ্লক তৈয়াৰ কৰি তাত মাছ পালন কৰিব পাৰি, এনেকুৱা ধৰণৰ আৰু কিছুমান যি পুখুৰীত যিটো এৰেটৰ ব্যৱহাৰ, যে বাটন যন্ত্ৰ ব্যৱহাৰ কৰি তাত যদি আমি আগতে 1000 মেলিছিলোঁ প্ৰতি বিঘাত, আমি অন্ততঃ এতিয়া মাছৰ পোনা তাত 2000 মেলিব পাৰোঁ। এনেকুৱা ধৰণৰ প্ৰযুক্তি কৌশল কিছুমান আমাৰ এই প্ৰজেক্টৰ জৰিয়তে এইবিলাকক মীন পালকসকলক আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে কম পৰিসৰতে তেওঁলোকে একক ভূমিখণ্ডৰ পৰা অধিক উৎপাদন কৰি নিজৰ আয় কৰাৰ লগতে যাতে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদো তেওঁলোকে টনকিয়াল কৰিব পাৰে। এই ক্ষেত্ৰত আমি এতিয়া নতুনকৈ এটা আৰম্ভ কৰিছোঁ। আগতে আছিলে কি তেওঁলোকক আমি ধৰক প্ৰশিক্ষণ কৰাৰ কাৰণে আমি কিছুমান অনুষ্ঠান বা প্ৰতিষ্ঠান মীন প্ৰতিষ্ঠানবিলাকত তেওঁলোকক আমন্ত্ৰণ কৰিছিলোঁ, তেওঁলোকক তাত আমি 2-3 দিনৰ কাৰণে ৰাখিছিলোঁ। কিন্তু আমি এই এনেকুৱা চিটুৱেশ্যন হোৱাৰ কাৰণে আমাৰ বিজ্ঞানীবিলাকে নিজে গৈ এই প্ৰকল্পৰ জৰিয়তে নিজে গৈ তেওঁলোকৰ ঘৰত তেওঁলোকৰ অঞ্চলত নিজে গৈ তেওঁলোকৰ কি সমস্যা কেনেকুৱা কি কথা এইবিলাকক গৈ তেওঁলোকক প্ৰেক্টিকেল যিটো ডেমনষ্ট্ৰেশ্যন আৰু প্ৰেক্টিকেল প্ৰশিক্ষণ এই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। গাঁও ভূঞে য'ত য'ত মাছৰ মানে পটেঞ্চিয়েল আছে, সম্ভাৱনা আছে, এনেকুৱা সেই সম্ভাৱনা অঞ্চলবিলাকত আমি ইতিমধ্যে চিনাক্ত কৰিছোঁ। আমাৰ 16খন জিলাত আমাৰ এই প্ৰকল্পৰ জৰিয়তে কাম চলি আছে আৰু তাৰ ভিতৰত 45 নাম্বাৰ আমি আইডেণ্টিফাই কৰিছোঁ, ক্লাষ্টাৰ বুলি কয় সেই ডেভেলপমেণ্ট ব্লক, সেই ব্লক কেইটাত আমি গৈ তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। হাতে কামে আমি লগ ধৰি তেনে একক ভূমিখণ্ডতে কেনেদৰে অধিক উৎপাদন কৰিব পাৰি এই ক্ষেত্ৰত আমি তেওঁলোকক প্ৰশিক্ষণ দিয়াইছোঁ। আৰু আমাৰ এই প্ৰকল্পৰ জৰিয়তে তেওঁলোকক অৰ্থনৈতিকভাৱে আমি এটা ঠোল গঠন কৰি তাৰমানে আমি গ্ৰুপত আমি কামবিলাক কৰিছোঁ, যাতে তেওঁলোকে উৎপাদিত মাছখিনি তেওঁলোকৰ বিপণনৰ কাৰণে যাতে কোনো ধৰণৰ অসুবিধা নহয়। কাৰণ আমি লক্ষ্য কৰিছোঁ যদি এককভাৱে তেওঁলোকে কৰে, কেতিয়াবা তেওঁলোকৰ মাছখিনি বিক্ৰী কৰাৰ কাৰণে আকৌ মধ্যভোগী যাব বা তেওঁলোকে হয়তো সময়ত ভাল মূল্যটো নাপাবও পাৰে। সেইকাৰণে আমি কি কৰিছোঁ, একেলগে যাতে এটা গ্ৰুপ গঠন কৰি এটা ক্লাষ্টাৰ ছিষ্টেমৰ সৃষ্টি কৰি যাতে তেওঁলোকে উৎপাদিত মাছখিনি যিকোনো সময়তে য'ত যেতিয়া তেওঁলোকে গম পাব যে মাছৰ দাম আহিছে, ভাল দাম পাব, গতিকে তেওঁলোকে আহি গুৱাহাটী বা চহৰ অঞ্চলত তেওঁলোকে উৎপাদিত মাছখিনি যাতে বিক্ৰী কৰিব পাৰে, যাতে মাছৰ এটা ভাল দাম পায়। তেওঁলোকে উৎপাদিত সামগ্ৰীখিনিৰ পৰা ভাল দাম পালেহে আকৌ ভৱিষ্যতে তেওঁলোকে ধৰক এইটো ধৰি ৰাখিব। যদি তেওঁলোকৰ ভাল প্ৰফিটটো নাপায়, আয়টো যদি ভাল নহয়, তেওঁলোকে হয়তো এবছৰ-2 বছৰ পিছত আমি যিমানে প্ৰশিক্ষণ নিদিওঁ, যিমানে অৰ্থনৈতিকভাৱে তেওঁলোকক সহায় নকৰোঁ, তেওঁলোকে এইটো ধৰি নাৰাখিব, যিটোক মানে আমি ছাষ্টেইনেবিলিটি বুলি কওঁ। গতিকে আমি ছাষ্টেইনেবল একুৱাকালচাৰ যিটো কনচেপ্ট, এই ছাষ্টেইনেবল একুৱাকালচাৰ কনচেপ্টত আমি যথেষ্ট গুৰুত্ব দিছোঁ আমাৰ প্ৰজেক্টৰ ফালৰ পৰা। আৰু আমি বেংকৰ লোন অৰ্থাৎ KCC লোন দিয়াৰো তেওঁলোকক ব্যৱস্থা কৰিছোঁ, যাতে আমাৰ প্ৰজেক্টটো উইড্ৰ হোৱাৰ পিছতো তেওঁলোকে ধৰক অতি কম নিৰিখত তেওঁলোকে বেংকৰ পৰা ঋণ লৈ, যিটো KCC লোন বুলি কয়, তাৰ সুতৰ হাৰটো বহুত কম। ভাৰত চৰকাৰে যথেষ্ট গুৰুত্ব দিছে এতিয়া যে আমাৰ মীন পালকসকলকো এনেকুৱা ধৰণৰ KCC লোন দিব, যাতে তেওঁলোকে ধৰক ভাল জাতৰ মাছৰ পোনা কিনিব পাৰে, সহজতে কিনিব পাৰে, তেওঁলোকে যাতে কোনো বেলেগ মানুহৰ তাত মানে হাত পাতিবলগীয়া নহয়, যাতে খাদ্য তেওঁলোকে ভালকৈ প্ৰয়োগ কৰিব পাৰে পুখুৰীটোত, যাতে তেওঁলোকৰ উৎপাদনটো বৃদ্ধি হয়। এই ক্ষেত্ৰতো আমাৰ এই প্ৰকল্পৰ জৰিয়তে তেওঁলোকক মানে উৎসাহ উদ্দীপনা দিয়া হৈছে। তেওঁলোকক যথেষ্ট আৰু হাতপুথি কিছুমানো প্ৰস্তুত কৰিছোঁ আমি, ডিজিটেল হাতপুথিও কিছুমান আছে, ভিডিঅ' ডকুমেণ্টৰী আমি প্ৰচাৰ কৰিছোঁ, যাতে তেওঁলোকে উৎসাহ উদ্দীপনা পাই মাছ পালনৰ লগত তেওঁলোকে ব্ৰতী হয়
আৰু নিজৰ লগতে যাতে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদটো টনকিয়াল কৰিব পাৰে। হয় সঞ্জয় শৰ্মা, মই লগতে জানিব বিচাৰিম আপোনাৰ পৰা যে নতুন যুৱক যুৱতীয়ে যদি নতুনকৈ উদ্যোগী হ'ব খোজে মীন পালনৰ ক্ষেত্ৰত, তেতিয়া তেওঁলোকে কেনেধৰণে আৰম্ভ কৰিলে ভাল হ'ব? যদি তেওঁলোকে ধৰক উদ্যোগী হ'ব বিচাৰে, প্ৰথমতে তেওঁলোকে আমাৰ মীন বিভাগলৈকে আহিব লাগিব, বা আহি সাধাৰণতে তেওঁলোকে আমাৰ সঞ্চালকালয়ত অহাটো তেওঁলোকৰ হয়তো অসমৰ বিভিন্ন প্ৰান্তৰ গাঁৱলীয়া যুৱক যুৱতী থাকে। গতিকে আমাৰ সংশ্লিষ্ট জিলা বিলাকত জিলা মীন বিভাগ এটা আছে, প্ৰত্যেক জিলাতে জিলা মীন বিভাগ আছে, আৰু প্ৰত্যেক সাব ডিভিজনতে এটা সাব ডিভিজনেল ফিচাৰিজ অফিচ এটা আছে। তেওঁলোকে আহিব লাগিব। আহি তাত মানে আমাৰ কি ধৰক তেওঁ কি কৰিব বিচাৰিছে, তেওঁ সাধাৰণতে উদ্যোগ মাছ পালনটোক এটা উদ্যোগ হিচাপত গ্ৰহণ কৰিব যদি বিচাৰিছে, তেওঁলোকৰ তাত কেনেকুৱা সম্ভাৱনা এটা আছে, এইখিনি আমাৰ কাৰিকৰী অফিচাৰ এজন থাকে। সেই কাৰিকৰী বিষয়াৰ লগত তেওঁ কথা পাতি যি খণ্ডতে তেওঁ মানে ফিট বুলি ভাবে, এতিয়া কেতিয়াবা ধৰক কোনোবাজন ভাবিব যে মই বায়'ফ্লক কৰিম, বা মোৰ বেছি ভূমি নাই, গতিকে মই কম ভূমি আছে, সেই ভূমিতে মই বায়'ফ্লক কৰিম। কিছুমানে ক'ব পাৰে যে নহয়, মোৰ মানে ভূমি অকণমান আছে আৰু মই অকণমান ইনভেষ্টও মই নিজৰ ফালৰ পৰা কৰিব পাৰিম, কাৰণ চৰকাৰেতো 100% নিদিয়ে, কিবা এটা পাৰ্চেণ্টেজে দিব, গতিকে বাকী 20-30 লাখ টকা মই খৰচ কৰিব পাৰিম, বাকীখিনি মই চৰকাৰৰ পৰা ল'ম। তেতিয়া তেওঁলোকে তেনেকুৱা ধৰণৰ ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেম যিটো কোৱা হয় RS, তেনেকুৱা কৰাৰ কাৰণে যদি তেওঁ মত পোষণ কৰে, তেনেহ'লে আমাৰ সংশ্লিষ্ট জিলা মীন বিষয়া বা সাব ডিভিজনেল মীন বিষয়াৰ লগত তেওঁলোকে ধৰক আলোচনা কৰি এইখিনি কৰিব পাৰে। আৰু শেষত মই এইটো কথা কওঁ, মানে অকল মীনখণ্ডৰ লগতে জড়িত নহয়, কাৰণ কেতিয়াবা মাছৰ আনুষংগিক কিছুমান বিষয়বস্তু আছে, যেনে মাছৰ পোনা উৎপাদন কেন্দ্ৰ কিছুমান গঠন কৰিব পাৰে, তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰে। তাৰোপৰি মাছৰ খাদ্য প্ৰস্তুত, যিটো ফিড মিল বুলি কোৱা হয়, এইটো এটা খুব ভাল উদ্যোগ, মানে মাছৰ খাদ্য প্ৰস্তুত উদ্যোগ। এই মাছৰ খাদ্য প্ৰস্তুত উদ্যোগত প্ৰায় আমাৰ অসমে বৰ্তমানলৈকে ধৰক মাছৰ খাদ্য প্ৰস্তুত কৰাৰ যথেষ্ট সীমিত সংখ্যকহে উদ্যোগ অসমত আছে। গতিকে অন্ততঃ আৰু 50-100টামান এনেকুৱা ধৰণৰ উদ্যোগ গঠন কৰাৰ সম্ভাৱনা এটা আছে। গতিকে এনেকুৱা ধৰণৰ যদি উদ্যোগ স্থাপন কৰিব বিচাৰে, তেওঁলোকে আগতে উল্লেখ কৰাৰ দৰে MSME থ্ৰুদি তেওঁলোকে আহিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু এনেকৈ কৰি আমি উদ্যোগ বিভাগৰ লগত জড়িত হৈ তেওঁলোকৰ লগত আমি একেলগ হৈ এনেকুৱা ধৰণৰ উদ্যোগ স্থাপন কৰাৰ কাৰণে মীন বিভাগে তেওঁলোকক কাৰিকৰী পৰামৰ্শ দিয়াৰ লগতে তেওঁলোকক মানে আৰ্থিকভাৱেও সঁহাৰি দিয়াৰ ব্যৱস্থা আছে। হয়, ধন্যবাদ জনাইছোঁ ডক্টৰ সঞ্জয় শৰ্মা। মই আহিব খুজিছোঁ প্ৰাঞ্জল বৰুৱা কাষলৈ। প্ৰাঞ্জল বৰুৱা, আপুনি মাছৰুমৰ কথা উল্লেখ কৰিছে। মাছৰুমৰ যোগেদি আপুনি নিজেও এটা আদৰ্শ দাঙি ধৰিছে। এতিয়া আমাৰ যদি যুৱক যুৱতীসকলে বিচাৰে যে তেওঁলোকে এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ পেলাই নিজকে স্বাৱলম্বী কৰিব, কেনেধৰণে তেওঁলোকে আগবঢ়া উচিত? মাছৰুমৰ কাৰণে ট্ৰেইনিং দিব লাগিলে আমি ট্ৰেইনিং দিওঁ। আমাৰ ৱেবছাইট আছে মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যন, mushroomfoundation.org, বা আমাৰ মাছৰুম ফাউণ্ডেশ্যন বুলি মাৰি দিলে পাই যাব, বা মোৰ ফোন নাম্বাৰটো দি দিলেও মুঠতে আমাক যোগাযোগ কৰিলে আমি ট্ৰেইনিং দি আছোঁ। আৰু আমি এতিয়া স্কিল কাউন্সিলৰ স্কিল চেণ্টাৰ হিচাপে আমি ৰেজিষ্টাৰ কৰিলোঁ নিজকে। গতিকে আৰু আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতো এটা চেণ্টাৰ আৰম্ভ কৰিবলৈ গৈ আছোঁ। গতিকে মাছৰুমৰ ট্ৰেইনিঙে অকল নহয়, ক্লাষ্টাৰ ডেভেলপমেণ্টৰ পৰা বজাৰলৈকে আমি সম্পূৰ্ণখিনি নেটৱৰ্কিং কৰিবলৈ কাম কৰি আছোঁ আৰু কৰি দিওঁ। যোৱা বছৰ আমি প্ৰায় 25 লাখমান টকাৰ মাছৰুম বিক্ৰী কৰি দিলোঁ 200 গৰাকী মহিলাক লৈ পেলাই সোণাপুৰ আৰু চন্দ্ৰপুৰ এৰিয়াত। আৰু মই বিশেষকৈ কেইটামান কৃষক বা উদ্যোগী এণ্টাৰপ্ৰেনাৰৰ কেইটামান বিশেষ সমস্যাৰ কথা দাঙি ধৰিব বিচাৰিছোঁ। যিহেতু আমি আত্মনিৰ্ভৰ, এইটো ফান্টাষ্টিক থট প্ৰচেছ দেই, এইটো নিজে আত্মনিৰ্ভৰ হ'ব লাগিলে আমি হয়তো আত্মনিৰ্ভৰ শব্দটো অসমৰ ক্ষেত্ৰত যদি আমি 1950 বা পিছুৱাই যাওঁ, আমি আত্মনিৰ্ভৰ আছিলোঁ টু এ গ্ৰেট এক্সটেণ্ট, কিন্তু ক্ৰমান্বয়ে বিভিন্ন কাৰণে আমি আত্মনিৰ্ভৰৰ জেগাত পৰনিৰ্ভৰ হ'বলৈ বাধ্য হ'লোঁ। বিশেষকৈ বিভিন্ন ধৰণৰ বস্তু বাহিৰৰ পৰা আহিবলৈ বাধ্য হ'ল, কাৰণ এটা ইক'চিষ্টেমৰ কাৰণে। এটা ধৰক আজি মই মাছৰুমৰ লেবৰেটৰীটোৰ কথা কওঁ বা এটা ইণ্ডাষ্ট্ৰীৰ কথা কওঁ, আমাৰ বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী আৰম্ভ হৈছে, লোকেল এণ্টাৰপ্ৰেনাৰবোৰে আগবাঢ়ি আহিছে। তেওঁলোকৰ সমস্যাবোৰৰ কথা হৈছে যে টেকন'লজি। এতিয়া ধৰক মোৰ সাধাৰণ অট'ক্লেভটোও যদি মোৰ বেয়া হয়, মই ভাল কৰা মানুহ এটা বিচাৰি নাপাওঁ। মই যদি এটা ইনচুলেটেড পাইপলাইন বহাব খোজোঁ, সেই ইক'চিষ্টেম ফৰ এ এণ্টাৰপ্ৰেনাৰ ইজ ভেৰি ডিফিকাল্ট।
এক নম্বৰ কথা 2 নম্বৰ কথা যদি ভাৰতবৰ্ষৰ এণ্টাৰপ্ৰেনাৰ বা অসম বা উত্তৰ পূৰ্বাঞ্চলৰ এণ্টাৰপ্ৰেনাৰে যদি আত্মনিৰ্ভৰ হ'ব লাগে আৰু যদি এই এণ্টাৰপ্ৰেনাৰজনে 16% 20% 18%ত লোন ল'ব লাগে আৰু এজন বিদেশৰ এণ্টাৰপ্ৰেনাৰ যদি 2% 4%ত ফাইনেন্সটো এভেইলেবল হয় তেতিয়াহ'লে আমি আত্মনিৰ্ভৰ কেনেকৈ হ'ম মোৰ 1 নম্বৰ প্ৰশ্ন হয় 2 নম্বৰ প্ৰশ্ন হৈছে যে আমি যদি স্কেল কৰিব লাগে যদি আমি উত্তৰ পূৰ্বাঞ্চলৰ এণ্টাৰপ্ৰেনাৰে স্কেল কৰিব লাগে যিকোনো বস্তু তেতিয়াহ'লে আমি উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত ধৰক দিল্লীত এজন এণ্টাৰপ্ৰেনাৰ আছে তেখেতৰ সা সুবিধা যিখিনি আছে সেই সা সুবিধাখিনি আমি ইয়াতে নাপাওঁ গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসমৰ চৰকাৰে কাৰ্টেলছ ক্ৰিয়েট কৰিব লাগে যে ইয়াৰে লোকেল এণ্টাৰপ্ৰেনাৰে যিবোৰ ইণ্ডিজিনিয়াছ বা লোকেল প্ৰডাক্ট ব্যৱহাৰ কৰে ধৰক আমাৰ মাছৰুমৰ ক্ষেত্ৰত বাটন মাছৰুম যদি বাহিৰৰ পৰা আহিছে সেই বাটন মাছৰুমৰ টেক্সেশ্যনটো বেলেগ ধৰণৰ হ'ব লাগে আৰু অয়েষ্টাৰ মাছৰুম যিটো ইয়াতে লোকেল ফাৰ্মাৰে প্ৰডিউচ কৰে এইটোৰ এটা লিভাৰেজ থাকিব লাগে এটা কাৰ্টেল ডেভেলপ কৰিব লাগে এইটো পৃথিৱীত সব জেগাতে কৰে নিজৰ প্ৰডাক্টখিনি ৰখাবলৈ এটা দেশে যেনেকৈ আপুনি WTOত দেখিছে যে ইম্প'জ কৰে ইম্পৰ্ট ডিউটিজ গতিকে আমি এই অঞ্চলৰ বাহিৰৰ পৰা আহা বস্তুখিনি কিবা এটা ডিউটি ইম্প'জ কৰিব পাৰোঁ নেকি আৰু আমাৰ প্ৰডাকশ্যনখিনিক আমি কিবা এটা টেক্সেশ্যন চিষ্টেম বা কিবা চিষ্টেম ডেভেলপ কৰিব পাৰোঁ তেহে আত্মনিৰ্ভৰ যিটো কথা এইটো শক্তিশালী হ'ব মই এইটো এজন এণ্টাৰপ্ৰেনাৰ হিচাপে এজন ফাৰ্মাৰ হিচাপে এইটো আপুনি অনুভৱ কৰিছোঁ যে আমাক ফাইনেন্সটো সস্তাত লাগে আমাক এটা ইক'চিষ্টেম ডেভেলপ কৰিবলৈ সুবিধা লাগে আৰু আমাক এটা কাৰ্টেল লাগে আৰু লগতে আমাক ফাইনেন্সটো সস্তা যিটো মই প্ৰথম কথা কৈছোঁ হয় যথেষ্ট গুৰুত্বপূৰ্ণ দিশৰ অৱতাৰণা কৰিছে জিতু তালুকদাৰ আপুনি এই সন্দৰ্ভত অলপ মতামত দিব নেকি হয় আমাৰ বিশেষ কৰি উদ্যোগিক ক্ষেত্ৰত মই এটা কথা এইকাৰণে ক'ব বিচাৰোঁ আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলত মেটেৰিয়েলছ যথেষ্ট মজুত আছে যিটো আমাৰ মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি কৈছে তাৰমানে লক্ষ্মী আছে আমাৰ তাত আমি ল'ব জনা নাই হয়তো কিন্তু এই আত্মনিৰ্ভৰশীল ভাৰতৰ ব্যৱস্থাৰ জৰিয়তে আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে আমি হয়তো এই অষ্টলক্ষ্মীক আমি উদ্ধাৰ কৰিব এইবাৰ সক্ষম হ'ম আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যেতিয়া গঠিত হৈছিল মাননীয় মুখ্যমন্ত্ৰীৰ এটাই সপোন আছিল অসমক কেনেকৈ উদ্যোগিক ক্ষেত্ৰত আগবঢ়াই নিব পাৰোঁ এই উদ্দেশ্যে তেখেতে 2018 চনত 3-4 ফেব্ৰুৱাৰীত এডভান্টেজ আছাম অসমত মানে দেশ বিদেশৰ বিনিয়োগকাৰীৰ সৈতে ইয়াত অনুষ্ঠিত কৰিছিল য'ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও উপস্থিত আছিল তাৰ পিছৰ পৰাই আমাৰ চিন্তাধাৰা সলনি হৈছিল যুৱক যুৱতীৰ মাজত আৰু এই উদ্দেশ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত নতুন নতুন প্ৰকল্প আৰম্ভ দিছে আপুনি জানি সুখী হ'ব দাবিডুবি খুমটাই সমষ্টিত গোলাঘাট জিলাত এই মাহত হয়তো আধাৰশিলা মাননীয় মুখ্যমন্ত্ৰী স্থাপন কৰিব আগৰুড ইণ্টাৰনেশ্যনেল আগৰুড ট্ৰেড চেণ্টাৰ যি সুগন্ধি ডুবাইত আজি আমি আজমল আমাৰ যিজন মাননীয় সাংসদ আছে তেখেতৰ জৰিয়তে জানো কিন্তু আজি অসমত তেনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ আৰম্ভ হ'ব ওলাইছে 10 কোটি 10 crore 36 লাখ চেদি এতিয়া আৰম্ভ হ'ব এই মাহত আধাৰশিলা হ'ব আৰু এই আগৰ যেতিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ আৰম্ভ হ'ব তাত বহুত নিবনুৱা যুৱক যুৱতী টুৰিজিম এই ক্ষেত্ৰত জড়িত হৈ পৰিব আকৌ আপুনি জানি সুখী হ'ব আমাৰ আজাৰা আমাৰ যিটো আমাৰ ইণ্টাৰনেশ্যনেল আমাৰ যিটো গোপীনাথ বৰদলৈ বিমানবন্দৰ আছে তাৰ ওচৰতে আমাৰ পেৰিছেবল কাৰ্গো এই মাহত হয়তো আমাৰ অপেনিং হ'ব এইটো নৰ্থ ইষ্টৰ ভিতৰতে ডাঙৰ আগতে আমাৰ ইয়াত যিবিলাক কেঁচা সামগ্ৰী এইবিলাক আমাৰ কেলকাতাৰ জৰিয়তে গৈছিল য'ত বেনিফিট কেলকাতা হৈছিল এতিয়া আমাৰ নৰ্থ ইষ্টৰ ভিতৰত যিটো আমি এইটো ডাঙৰ এটা পেৰিছেবল কাৰ্গো ইয়াত নিৰ্মাণ কৰিছোঁ ইয়াৰ জৰিয়তে আমাৰ কেঁচা সামগ্ৰী
ডুবাই ছিংগাপুৰ আদি বিভিন্ন ৰাষ্ট্ৰত যাব পৰা সুবিধা হৈছে আৰু এই মাহত হয় আমাৰ নিয়ম মতে আৰম্ভ হ'ব অপেনিং হ'ব এইটো এই ক্ষেত্ৰতো আমাৰ বহুতো নিবনুৱা যুৱক যুৱতী ইয়াত কৰ্ম পাব লগতে এগ্ৰিকালচাৰৰ পৰা আদি কৰি বিভিন্ন সেক্টৰৰ আমাৰ মানে খেতিয়কসকলে ইয়াত লাভৱান্বিত হ'ব পাৰিব হয় ধন্যবাদ জনাইছো জিতু তালুকদাৰ আপোনাক মই মিতানাথ বৰাৰ কাষলৈ যাব খুজিছো মিতানাথ বৰা আত্মনিৰ্ভৰ ভাৰতৰ যিটো অভিযান সেই অভিযানৰ যোগেদি ভৱিষ্যতে আমি কি আৰু সম্ভাৱনা আমাৰ বাবে আছে সেইটো এটা আৰু দ্বিতীয়তে যিটো কিছু সময় পূৰ্বে প্ৰাঞ্জল বৰুৱাই উল্লেখ কৰিছিলে কেইবাটাও বিষয় যে আমাক এটা ইক'চিষ্টেম লাগে আৰু লগতে উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক উদ্যোগী আছে এণ্টাৰপ্ৰেনিয়াৰ আছে তেওঁলোকৰ বাবে কিছু সা সুবিধা অতিৰিক্ত কিছু সা সুবিধাৰ প্ৰয়োজন এই সম্পৰ্কে আপুনি কি মতামত দিব প্ৰাঞ্জলে এইটো ঠিকেই কৈছে যে একচুৱেলি আমি যদি এতিয়া এটা সেলফ ৰিলায়েন্ট আত্মনিৰ্ভৰ ভাৰত কৰিব বিচাৰো তেতিয়া ফাৰ্ষ্ট অফ অল আমাৰ ইক'চিষ্টেমটো এটা ক্ৰিয়েট কৰিব লাগিব এটা ডিফাৰেণ্ট কাইণ্ড অফ ইক'চিষ্টেম ক্ৰিয়েট কৰিব মই ভাবো এই ইক'চিষ্টেমটো তিনিটা চাৰিটা বস্তু বহুতেই দৰকাৰ এটা হ'ল আমি সেলফ সাফিচিয়েণ্ট ইন টাৰ্মছ অফ ৰিচোৰ্চেছ হ'ব লাগিব আৰু যিটো ঠিক কথা কৈছে যে একচুৱেলি আমি ইণ্ডিয়া ৰিচোৰ্চেছত আমি বহুত কেপেবল ইনফেক্ট আমি এতিয়ালৈকে ছাপ্লায়াৰ অফ ৰ মেটেৰিয়েল হৈ আছো আমি ফিনিশ প্ৰডাক্ট ইম্পৰ্ট কৰি আছো কাৰণ আমাৰ মাজতে এটা গেপ হৈ আছে ইন দ্য মেনুফেকচাৰিং এৰিয়া তো এইকাৰণে চাৰিটা বস্তু খুব ইম্পৰ্টেণ্ট এই ইক'চিষ্টেমটোত এটা হ'ল আমাৰ ৰিচোৰ্চেছটো সেলফ সাফিচিয়েণ্ট হ'ব লাগিব আমি ৰ মেটেৰিয়েল ৰিচোৰ্চেছত স্কিলছত আমি বিৰাট এটা ইম্পৰ্টেঞ্চ দিব লাগিব thirdly manufacturing capabilities খুব strengthen কৰিব লাগিব আৰু most importantly আমাৰ quality human resource খুব দৰকাৰ মই ভাবো এই চাৰিটা বস্তু যদি আহে এই ইক'চিষ্টেমটোত ষ্ট্ৰেংথেন কৰিব নাম্বাৰ 2 আৰু এটা মই অলপ দিন আগতে মই কিবা এটা লিখিছিলো তাতে মই মেনশ্যন কৰিছিলো যে আমি এটা এতিয়া আমাৰ সোসাইটিটো যেনেকা হৈছে হেতু আমি অলপ চেঞ্জ কৰি আমি নিড বেসড এটা নেশন হ'ব লাগে নিড বেসড ইকনমি নট ওয়ান বেস কাৰণ ওয়ান্স আপোনাৰ কেতিয়াও হেক নহয় আপোনাৰ আজি এইটো লাগে কালি হেতু লাগিব এইটো হেক নহয় আমি নিড বেস হ'ব লাগে আমি সেলফ সাফিচিয়েন্ট হ'বলৈ যদি আমি নিড বেস বস্তুবিলাক চাও তাতে মই আনিব বিচাৰিছিলো আমি পঢ়িছিলো এটা মডেল ম্যাসল'ছ হাইৰাৰ্কি অফ নিডছ বুলি তাতে যদি চাও বেসিক নিডছ আমাৰ কি আমাৰ বেসিক নিডছ আমাৰ ফুড এয়াৰ ওয়াটাৰ এতিয়া ফুড মানে আমাৰ এগ্ৰিকালচাৰ সেক্টৰটো খুব ষ্ট্ৰং হ'ব লাগিব আমি এগ্ৰিকালচাৰ ৰিলেটেড বস্তুত আমি কেতিয়াও এইটো কৰিব নোৱাৰো মানে ডিপেন্ডেন্ট হ'ব নোৱাৰি বাহিৰৰ কান্ট্ৰিৰ ওপৰত তাৰপিছত আপোনাৰ এগ্ৰিকালচাৰ হৈ গ'ল সো আমাৰ পাৱাৰ সেক্টৰ ষ্ট্ৰেংথেন হ'ব লাগিব দেন আমি যদি সেফটি সিকিউৰিটি চাও তেতিয়া আমাৰ ডিফেন্স সেক্টৰ হেলথ সেক্টৰ সাইবাৰ সিকিউৰিটি এইকেইটাক আমি বিৰাট ষ্ট্ৰেংথেন কৰিব লাগিব আমি এইকেইটা সেক্টৰ ইম্পৰ্টেন্স দিব ইকোসিস্টেমত আত্মনিৰ্ভৰ হ'বৰ কাৰণে ইন দ্য লং টাৰ্ম কাৰণ আমি শৰ্ট টাৰ্ম ভাবা নাই লং টাৰ্মৰ ভাবৰ কাৰণে এইটো আৰু আমি এতিয়া সাপ্লায়াৰ অফ ৰ মেটেৰিয়েলৰ পৰা এতিয়া আমি প্ৰডাকচন কৰি আমি এতিয়া ফিনিশ গুড বাহিৰত এক্সপোৰ্ট কৰিব লাগে এটা কথা মই আনিব বিচাৰিছিলো জিতুদা খুব ধুনীয়া কৈছে যে অসমত আছিলো আমি ইনফেক্ট আপুনি যদি প্ৰি ইন্ডিপেন্ডেন্স চাই অসম ইকনমি ওয়াজ আ ভেৰি ষ্ট্ৰং ইকনমি ব্ৰিটিছাৰে আমাৰ ৰ মেটেৰিয়েল লৈ গৈ যিমান ৰ কুকুন আছিলে লৈ গৈ ইউৰোপিয়ান কান্ট্ৰিজত সেল কৰিছিলে লৈ গৈছে ইয়াৰ পৰা খালি কৰি দিছিলে আমাৰ ইকনমিটো হেক কৰি দিছিলে সেইবিলাক আমি ঘূৰাই আনিব লাগিব আৰু লোকেল কে লিয়ে ভোকেল এই বস্তুটোত বহুত গুৰুত্বপূৰ্ণ দিব লাগিব যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰিছে মিতানাথ বৰা আমি হাতত সময় খুবেই কম গতিকে আমি অনুষ্ঠান সামৰিবলৈ আগবাঢ়িছো কিন্তু সামৰাৰ পূৰ্বে মই যাব খুজিছো ডক্টৰ সঞ্জয় শৰ্মাৰ কাষলৈ আপুনি থুৰতে আমাক আপোনাৰ মন্তব্যটো দিয়ক যে আত্মনিৰ্ভৰ ভাৰত অভিযান ইয়াৰ যোগেদি অসমত যথেষ্ট সম্ভাৱনাৰ ক্ষেত্ৰ আছে সেইটো আপুনি বিশ্বাস কৰে নিশ্চয়কৈ মই এইটো কথা বিশ্বাস কৰোঁ যে ভাৰতৰ যিটো আত্মনিৰ্ভৰণী যিটো মিছন লৈছে আমাৰ মোদী ডাঙৰীয়াই এইটো মই 100% মই এইটো বিশ্বাস কৰোঁ আৰু অসমত বহুত সম্ভাৱনা আছে অসমত যিহেতু ইয়াৰ সম্ভাৱনা আছে বিশেষকৈ মই যিহেতু মীন পালনৰ লগত জড়িত আজি মই প্ৰায় 25 বছৰ ধৰি এই বিভাগটোৰ লগত জড়িত আছো এই খণ্ডটোত জড়িত আছো কৃষি আৰু মীন পালন এইটো যথেষ্ট সম্ভাৱনা সমন্বিত মীন পালন যথেষ্ট সম্ভাৱনা আছে আৰু মই অত্যন্ত আশা কৰোঁ যে সমন্বিত মীন পালনৰ জৰিয়তে অসমে বহু লাখ যুৱক যুৱতী স্বনিয়োজন হ'ব পাৰিব আৰু এইটোৰ মই নদি ক'ব পাৰো হয় ধন্যবাদ জনাইছো ডক্টৰ সঞ্জয় শৰ্মা মই জিতু তালুকদাৰক সুধিব খুজিছো আপুনি শেষত কি ক'ব খুজিব থুৰতে মই এই জনমত হয়তো ক'ব পাৰিম যে ভাৰতবৰ্ষ
আৰু অসমত দুজন যোগ্য নেতাৰ অধীনত আমি আমাৰ কৰ্ম ৰাজ্য আগবঢ়াই নিব পাৰিম আৰু ভাৰতবৰ্ষৰ লগতে অসমক উন্নতিৰ জখলাত আগবঢ়াই নিব পাৰিম। হয়, ধন্যবাদ জনাইছোঁ। প্ৰাঞ্জল বৰুৱা, আপুনি কি ক'ব? অসম উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষৰ কিছু খাদ্য উৎপাদন কৰি দিব পাৰিব। আমাক ভাৰতবৰ্ষই আৰু অলপমান সবলীকৰণ কৰক, হয়, এইটোৱে বিচাৰিছোঁ। হয়, মিতানাথ বৰা, শেষত আপুনি কি ক'ব? হ'ব পাৰোঁ, আমাৰ চব কেপাচিটি আছে। এতিয়া আমি আত্মনিৰ্ভৰ ভাৰতৰ আমি এটা ডাঙৰ অপৰচুনিটি পাইছোঁ। এইটো যদি আমি গ্ৰহণ কৰি লওঁ, আমি বহুত সোনকালে অসমৰ ক্ষেত্ৰতো বহুত আগবাঢ়ি আহিব পাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰ্থ ইষ্টৰ ওপৰত এটা ফ'কাছ আছেই। নৰ্থ ইষ্ট আমি ৰেষ্ট অফ ইণ্ডিয়াৰ পৰা যিমানখিনি পিছ পৰি আছোঁ, তেখেতে বিৰাট চেষ্টা কৰি আছে। এতিয়া এইটো আমাৰ দায়িত্ব, আমি কেনেকৈ আমি ইয়াৰ সুবিধা গ্ৰহণ কৰোঁ, নহয় জানো? মিতানাথ বৰা, ডক্টৰ সঞ্জয় শৰ্মা, জিতু তালুকদাৰ, প্ৰাঞ্জল বৰুৱা, আপোনালোক চাৰিগৰাকীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ ব্যস্ততাৰ মাজতো আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে। আত্মনিৰ্ভৰ ভাৰত অভিযান, অসমৰ সম্ভাৱনাৰ ক্ষেত্ৰবোৰ, এইটো এটা বৃহৎ বিষয়। আচলতে এই বিষয় সন্দৰ্ভত আপোনালোকে আমি আধা ঘণ্টা বা 45 মিনিট বা এঘণ্টাৰ ভিতৰত আপোনালোকক আমি গোটেইবিলাক সামৰি ল'ব নোৱাৰোঁ। কিন্তু তথাপিও আমি যিকেইটা দিশৰ অৱতাৰণা কৰিছোঁ, কৃষিৰ যোগেদি, উদ্যোগৰ যোগেদি বা মীন পালনৰ যোগেদি আমি আত্মনিৰ্ভৰ হ'ব পাৰোঁ। আমাৰ যুৱতীসকল আগবাঢ়ি আহিব পাৰে আৰু আগবাঢ়ি দেশৰ উন্নয়নত তেওঁলোকে অংশীদাৰ হ'ব পাৰে। তাকেই আমি আশা কৰিছোঁ, কামনা কৰিছোঁ আৰু আপোনালোকে এই অনুষ্ঠান চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভৰাত্ৰি, ধন্যবাদ।